Hello everyone, Nath technical support লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মই বনাবলৈ গৈছোঁ আমাৰ মোবাইলত কিছুমান সৰু যিবিলাক প্ৰব্লেমে দেখা দিয়ে যেনে ব্লেক লাইট অন হৈ যোৱা বা অচানক আপোনাৰ মোবাইলটো ছুইচ অফ হৈ যোৱা এনেকুৱা কিছুমান প্ৰব্লেমৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ যিহেতু মোৰ মোবাইলটো এনেকুৱা এটা প্ৰব্লেমে দেখা দিছিল মানে সেই প্ৰব্লেমটো হৈছে আমাৰ হঠাতে ব্লেক লাইটটো অন হৈ যোৱা। এতিয়া চাওক প্ৰথম আপোনালোকে কি কৰিব, যদি হঠাতে আপোনালোকৰ মোবাইলৰ ব্লেক লাইটটো অন হৈ যায় তেতিয়া কি কৰিব মই জনাই আছোঁ। হঠাতে আপোনাৰ স্ক্ৰীনখন যেতিয়া অফ হৈ যাব তেতিয়া আপুনি বুজি পাব যে আপোনাৰ ব্লেক লাইটটো অন হৈ গৈছে। অৰ্থাৎ আপোনালোকৰ মোবাইলত ফোন আহিব, মেছেজ আহিব, সকলো অহা যোৱা হৈ থাকিব, কিন্তু আপোনাৰ স্ক্ৰীনখন ব্লেক হৈ থাকিব। তেতিয়া আপোনালোকে কি কৰিব চাওক। তো এটা কথা মন কৰিব, আমাৰ মোবাইলৰ যিটো ব্লেক লাইট সেইটো কিয় অন হৈ যায় বা কেতিয়া অন হৈ যাব সেইটো আপোনালোকে হয়তো গম নাপাব। তো কেনেকৈ কি পৰিস্থিতিতে আমাৰ ব্লেক লাইটটো অন হৈ যায় সেইটো এবাৰ চাওক। এতিয়া চাওক মোবাইলত আপোনাৰ ব্লেক লাইটটো কিয় অন হৈ যায় বা স্ক্ৰীনখন কিয় ক'লা পৰি যায়। এবাৰ চাওক, আমাৰ কেমেৰাৰ ছাইডতে এটা সেন্সাৰ থাকে, যিটো সেন্সাৰে আমাৰ স্ক্ৰীনখন অফ হৈ যোৱাত কেতিয়াবা ফোন কল আহিলে আপোনাৰ কাণত যেতিয়া ফোনটো লয় তেতিয়া এই সেন্সাৰটোৱে কাম কৰে, আৰু সেন্সাৰটোৱে যেতিয়া লক হৈ যায় তেতিয়া আমাৰ স্ক্ৰীনখন ক'লা পৰি যায়। এই লক হৈ যোৱাৰ কাৰণটো হৈছে কেতিয়াবা আমি মোবাইল ইউজ কৰি থাকোঁতে ইয়াত হয়তো ঘাম সোমায়, হয়তো ধূলি সোমায়, তো তেতিয়া আমাৰ স্ক্ৰীনখন ক'লা পৰি যায় আৰু সেইটো সেন্সাৰটো আপোনাৰ লক হৈ যায়। তো লক হৈ যোৱাৰ পাছত আপোনালোকে কি কৰিব, তো যেতিয়া আপোনাৰ মোবাইলটোৰ ব্লেক লাইটটো অন হ'ব তেতিয়া কি কৰিব চাওক। এইটো মোবাইলটো আপোনাৰ ইয়াত পাৱাৰ বুটাম অন কৰিছোঁ, পাৱাৰ অন হোৱা নাই, আৰু তেতিয়াই গম পাব যে যেতিয়া আপুনি পাৱাৰ ছুইচটো অন কৰিব, যেতিয়া পাৱাৰ নোহোৱা হ'ব আৰু ছুইচ অফ খুলিব চেষ্টা কৰিলেও আপোনাৰ ছুইচ অফ খোল নাখাব, তেতিয়াই গম পাব যে আপোনাৰ মোবাইলটোৰ স্ক্ৰীনখন ক'লা পৰি গৈছে বা ব্লেক লাইটটো অন হৈ গৈছে। তো তেতিয়া কি কৰিব চাওক, তেতিয়া আমাৰ সকলো মোবাইলৰে এই তিনিটা পইণ্ট থাকে, ভলিউম আপ ডাউন, এই তিনিটা ছুইচ থাকিব, ভলিউম আপ ডাউন এণ্ড পাৱাৰ ছুইচ। ভলিউম আপ ডাউন এণ্ড পাৱাৰ ছুইচ আপুনি তিনিওটা যেতিয়া একেলগে টিপি ধৰিব আৰু তেতিয়াই আপোনাৰ সেইটো প্ৰব্লেম আপোনাৰ ছল্ভ হৈ যাব আৰু ব্লেক লাইটটো সম্পূৰ্ণ অফ হৈ যাব আৰু স্ক্ৰীনখনলৈ আপোনাৰ পোহৰ আহিব। এতিয়া চাওক, মই এই তিনিওটা ছুইচ একেলগে অন কৰিম আৰু লগালগ মোৰ মোবাইলত পোহৰ আহি যাব। তিনিওটা ছুইচ অন কৰি দিয়াৰ লগে লগে মোৰ ব্লেক লাইট অফ হৈ গ'ল আৰু লগালগ মোৰ মোবাইলটোৰ ছুইচ অফ অন হৈ গ'ল। তেনেহ'লে আপোনালোকে গম পালে যে মোবাইলৰ ব্লেক লাইটটো অন হৈ গ'লে বা স্ক্ৰীনখন ক'লা পৰি গ'লে আমি কি কৰিব লাগে। মই কোৱা যিটো ছিষ্টেম, সেই ছিষ্টেমটো ফ'ল' কৰক, নিশ্চয় আপোনালোকে এই প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব। আৰু মোৰ চেনেলটোত যিসকল নতুনকৈ ব্যক্তি আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ঘণ্টাটো প্ৰেছ কৰিবলৈ একদম নাপাহৰিব। ধন্যবাদ।